Good morning friends. আজি আমি English vocabulary part 2 কৰিম যত আমি আজিও টোটাল 5টা ওয়ার্ড ডিসকাস কৰিম। সো তাৰ আগতে ভিডিওটো স্টাৰ্ট কৰাৰ আগত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক ভিডিওবিলাকৰ নটিফিকেশন আপোনালোকে পাই থাকে আৰু ভিডিওটো লাইক কৰি দিব আৰু ফ্ৰেণ্ডবিলাকৰ মাজত শেয়াৰ কৰি দিব। তো বলক আজিৰ প্ৰথমটো ওয়াৰ্ড চাই লওঁ। আজিৰ প্ৰথমটো ওয়াৰ্ড দিছে কনজুগেট। কি বুলি দিছে আমাৰ কনজুগেট। ইয়াৰ যদি আমি মিনিংটো চাব যাওঁ তো কনজুগেটৰ আমাৰ মিনিং কি হয় একেলগ হৈ থকা। কি বুজায় একেলগ হৈ থকা মানে দুটা বস্তু পেয়াৰ হৈ থকা, ঠিক আছে। সো আমাৰ ইয়াৰ মিনিংটো কি হৈ যাব একেলগ হৈ থকা। ওকে, ইয়াৰ মিনিং আমাৰ কি একেলগ হৈ থকা। কনজুগেটৰ মিনিং আমাৰ একেলগ হৈ থকা বুজায়, ঠিক আছে। ইয়াৰ আমি যদি সিনোনিম চাও একেলগ হৈ থকা আমি কি বুলি কওঁ ইউনিয়ন বুলিও কওঁ। কি বুলি কওঁ আমি ইউনিয়ন বুলিও কওঁ, ঠিক আছে। সো ইয়াৰ সিনোনিম আমাৰ কি হ'ব ইউনিয়ন। কি হৈ যাব ইউনিয়ন, UNION ইউনিয়ন, ঠিক আছে। ইয়াৰ যদি আমি এন্টোনিম চাও এন্টোনিম আমাৰ কি হৈ যাব ডিসইউনিয়ন। কি হৈ যাব ডিসইউনিয়ন মানে কি একেলগ আছিল কিন্তু তাক আমি কি কৰি দিলো একেলগৰ পৰা উলাই দিছো। সো DISUNIOUN মানে ডিসইউনিয়ন, ঠিক আছে। ডিসইউনিয়ন মানে কি আমাৰ একেলগ হৈ থকাটোক আমি ভাগ ভাগ কৰি দিছো। সো ওয়ার্ডটো কি আছিল আমাৰ কনজুগেট। ইয়াৰ মিনিং কি আছিল আমাৰ একেলগ হৈ থকা, ঠিক আছে। ইয়াৰ আমাৰ সিনোনিম কি আছিল ইউনিয়ন আৰু ইয়াৰ আমাৰ এন্টোনিম কি আছিল ডিসইউনিয়ন মানে ভাগ কৰি দিয়ে, ঠিক আছে। আজি দ্বিতীয়টো ওয়ার্ড চাইলো। দ্বিতীয়টো ওয়ার্ড আমাৰ দিয়া আছে ব্রেক। দ্য ব্রেক মানে কি হল কিবা এটা বস্তু ভঙা, ঠিক আছে, কিবা এটা বস্তু ভঙা। সো ইয়াৰ মিনিং আমাৰ কি হৈ যাব এনে মিনিং আমাৰ কি হ'ব ভঙা। কি হৈ যাব ভাঙি দিয়া, কিবা এটা বস্তু ভাঙা বা কি কৰা, ঠিক আছে ভঙা। ওকে, ইয়াৰ যদি আমি সিনোনিম চাও তো ইয়াৰ সিনোনিম আমাৰ কি হৈ যাব ব্রিজ। কি হৈ যাব ব্রিজ। তো ব্রিজ মানে কি হল যেতিয়া আমি কোনো এটা এগ্রিমেন্ট বা কন্ট্রাক্ট ভাঙি দিও হেতু আমাৰ কি হৈ যায় ব্রিজ। সো BREACH। সো ব্রিজ আমি ক'ব পাৰো বা আমি কি ক'ব পাৰো ইনফ্রিঞ্জ। কি বুলি ক'ব পাৰো ইনফ্রিঞ্জও কি হয় ইয়াৰ আমাৰ এটা কি হয় সিনোনিম হয়। মানে ইনফ্রিঞ্জ মানে আমাৰ কি হৈ যায় ভঙা, ঠিক আছে। ইনফ্রিঞ্জ মানে আমাৰ কি হৈ যায় ভঙা। INFRINGE ইনফ্রিঞ্জ মানে কি আমাৰ ভঙা। ইয়াৰ যদি আমি এন্টোনিম চাও তো ব্রিচৰ অপোজিট আমাৰ কি হ'ব ফিক্স। ফিক্স মানে কি হয় আমাৰ ফিক্স মানে কি হয় আমাৰ ব্রিচ কৰিছিলো কেতিয়া আমি ঠিক কৰিছো, ঠিক আছে, মানে ফিক্স কৰি দিছো। ওকে, বা আৰু এটা আমি ওয়ার্ড কি ল'ব পালো আমি ৰিপেয়াৰ। কি বুলি ল'ব পাৰো ৰিপেয়াৰ REPAIR। সো ৰিপেয়াৰ মানে কি হল আমাৰ কোনো এটা বস্তু ভাঙিছিল হেতু আমি ৰিপেয়াৰ কৰি লৈছো। ওকে, সো ওয়ার্ডটো কি আছিল আমাৰ ব্রেক। ইয়াৰ মানে কি আছিল আমাৰ ভঙা, ঠিক আছে। ইয়াৰ সিনোনিম কি আছিল আমি ব্রিজ বা আমি কি পাইছো ইনফ্রিঞ্জ আৰু ইয়াৰ আমাৰ এন্টোনিমস কি পাইছিলো আমি ফিক্স কৰা বা ৰিপেয়াৰ কৰা। ওকে, আজি থার্ড ওয়ার্ডটো চাইলো কি আছে। আজি থার্ড ওয়ার্ডটো আমাৰ কি দিছে ইম্পিড। কি দিছে ইম্পিড। কিন্তু থার্ড ওয়ার্ডৰ মিনিং জানাৰ আগতে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই ভিডিওটো লাইক কৰি দিব, ঠিক আছে। তো ইম্পিডৰ মিনিং আমাৰ কি হৈ যায় বাধা। কি হৈ যায় বাধা। আমি যে কিবা কাম কৰোতে বাধা দিও হেতু আমাৰ কি বুলি কওঁ ইম্পিড বুলি কওঁ, ঠিক আছে। সো ইয়াৰ আমি যদি চাও সিনোনিমস তো ইয়াৰ আমাৰ সিনোনিমস কি হৈ যাব আমি হিন্ডাৰ বুলিও ক'ব পাৰো। কি কৰো হিন্ডাৰ, ঠিক আছে। হিন্ডাৰ মানে কি বুজায় বাধা প্ৰদান কৰা বুজায়। ওকে, হিন্ডাৰ হ'ব পাৰে। ওকে, আৰু এটা আমি কি লিখিব পাৰো প্ৰিভেন্টটো লিখিব পাৰো, ঠিক আছে। প্ৰিভেন্ট। প্ৰিভেন্ট মানে কি হৈ যায় আমাৰ বাধা দিয়া। ওকে, সো ইয়াৰ মিনিং আমি কি পালো যে সেম মিনিং বা সিনোনিমস হিন্ডাৰ বা প্ৰিভেন্ট। ওকে, তো ইয়াৰ অপোজিট কি হ'ব বাধাৰ অপোজিট কি হ'ব কিবা বস্তু আমি স্টাৰ্ট কৰা হয় নে নহয় বা কি কৰা আমি উৎসাহ দিয়া। সো এইটো আমি কি বুলি কওঁ ফেচিলিয়েটেড। কি বুলি কওঁ ফেচিলিয়েটেড FACILIATED ফেচিলিয়েটেড।
ওকে তো ফেচিলিটেড মানে কি হৈ যায় আমাৰ কোনো এটা বস্তু ফেচিলেট কৰা মানে উৎসাহত যোগোৱা মানে বাধাৰ পৰা আকৌ অপজিটটো আমাৰ কি হৈছে ফেচিলিটেড ওকে আজি ফোৰ্থ ৱৰ্ডটো চাই লওঁ কি আছে ফোৰ্থ ৱৰ্ডটো দিছে আমাৰ অপাৰেট এতিয়া অপাৰেট মানে কি হ'ব কোনো এটা বস্তু আমি কি কৰোঁ নিয়ন্ত্ৰণ কৰা বুজাইকে আমি কি লিখোঁ অপাৰেট ঠিক আছে কোনো এটা বস্তু নিয়ন্ত্ৰণ কৰাই কি হৈ যায় আমাৰ কাৰণে অপাৰেট কৰা ওকে যেনেকুৱা কোনোবা এটা বস্তু মেচিন এটা কোনোবাই নিয়ন্ত্ৰণ কৰি আছে সো কি কৰি আছে মেচিনটো অপাৰেট কৰি আছে এখানটোক আমি কি বুলি কওঁ অপাৰেটৰ হয় তো অপাৰেটৰ সিনোনিমস আমাৰ কি হ'ব হ্যান্ডেল কি বুলি ক'ব পাৰোঁ আমি হ্যান্ডেল কৰা কোনো এটা বস্তু হ্যান্ডেল কৰা ওকে অপাৰেটৰ সিনোনিমস আমি কি পাই গলো হ্যান্ডেল ওকে বা আমি কি ক'ব পাৰোঁ কন্ট্ৰোল কৰা কোনো এটা বস্তু কি ক'ব পাৰোঁ আমি কন্ট্ৰোল কৰা আমাৰ কি হয় সেম অপাৰেটৰ মিনিংতে আমাক বুজায় ওকে ইয়াৰ যদি আমি কি চাওঁ এন্টোনিম চাওঁ এন্টোনিমস কি হ'ব কোনো এটা বস্তু নিয়ন্ত্ৰণ কৰা তাৰপিছত অনিয়ন্ত্ৰণ কৰিছে সো আমি কি কৰিব পাৰোঁ ব্ৰেকডাউন বুলি ক'ব পাৰোঁ কোনো এটা বস্তু আমাৰ নিয়ন্ত্ৰণ কৰা নাই ঠিক আছে ব্ৰেকডাউন BREAKDOWN ঠিক আছে ব্ৰেকডাউন ক'ব পাৰোঁ বা আমি কি ক'ব পাৰোঁ ফেইল বুলিও ক'ব পাৰোঁ কি বুলি ক'ব পাৰোঁ ফেইল FAIL ওকে সো ফেইল বুলিও ক'ব পাৰোঁ সো ৱৰ্ডটো আমাৰ কি আছিল অপাৰেট মানে কি হয় আমাৰ নিয়ন্ত্ৰণ ঠিক আছে ইয়াৰ সিনোনিমস আমাৰ কি হয় হ্যান্ডেল বা কন্ট্ৰোল কৰা ইয়াৰ এন্টোনিমস আমাৰ কি হয় ব্ৰেকডাউন বা ফেইল হোৱা ওকে আজিৰ লাষ্ট ৱৰ্ডটো চাই লওঁ সো আজিৰ লাষ্ট ৱৰ্ডটো দিয়া আছে আমাৰ কনক্লুড সো কনক্লুড মানে কি হ'ল কিবা এটা আমি সিদ্ধান্ত কৰা যিকোনো আমি যেতিয়া কিবা এটা চাওঁ তো আমি কি কৰোঁ তাৰ কনক্লুজন ওলাও হয়নে নহয় মানে আমি কি এটা লাষ্ট এটা ওলাও যে কি কৰিম আমি সেইটো কৰিম বে নকৰিম সো কনক্লুড মানে আমাৰ কি হয় সিদ্ধান্ত কৰা ঠিক আছে সিদ্ধান্ত কৰা ইয়াৰ যদি আমি সিনোনিম চাওঁ সো সিদ্ধান্ত কৰাক আমি কি লিখিব পাৰোঁ সিনোনিমস আমি কি লিখিব পাৰোঁ ফিনিশ হয় না নহয় FINISH হয় ফিনিশ হয় ইয়াৰ আমি কি লিখিব পাৰোঁ আৰু যদি আমি এন্টোনিম চাওঁ ফিনিশ মানে কি হ'ল আমাৰ সিদ্ধান্ত কৰা বা এটা লাষ্ট আমাৰ কি ডিসিশন নিয়া তো আমি ইয়াৰ এন্টোনিম কি ক'ব পাৰোঁ স্টাৰ্ট কি ক'ব পাৰোঁ স্টাৰ্ট বুলিও ক'ব পাৰোঁ ইয়াৰ এন্টোনিম হয় না নহয় মানে কি আৰম্ভ হ'ব বা আমি কি বুলি ক'ব পাৰোঁ বিগিন কি বুলি ক'ব পাৰোঁ বিগিন সো বিগিন মানে কি হ'ল আমাৰ আৰম্ভ হোৱা হয় না নহয় সো ৱৰ্ডটো আমাৰ কি আছিল কনক্লুড ইয়াৰ মিনিং কি হ'ল আমাৰ সিদ্ধান্ত কৰা সিনোনিমস কি হয় আমাৰ ফিনিশ এন্টোনিমস কি হয় আমাৰ স্টাৰ্ট বা বিগিন সো আজিৰ একেটাই ৱৰ্ড আছিল ঠিক আছে টোটাল আমি 5টা ৱৰ্ড ডিসকাস কৰিছোঁ আজি আপোনালোকৰ হোমৱৰ্ক ৱৰ্ডটো দিয়া আছে স্ট্ৰেইন STRAIN এটো হ'ল আপোনালোকৰ হোমৱৰ্ক ৱৰ্ড ইয়াৰ মিনিং এন্টোনিম আৰু সিনোনিম আপোনালোকে কমেন্টত জনাই দিব ঠিক আছে ভিডিওটো লাইক কৰি দিব আৰু ফ্ৰেন্ড সকলৰ মাজত শেয়াৰ কৰি দিব এন ধৰণৰ ভিডিওটো পাই থাকিব থ্যাংক ইউ